Hello everyone, মোৰ ভিডিঅ'ত তলে আপোনালোকক স্বাগতম জনাইছো আৰু এয়া মই লৈছো হোৱাইট কম্পাউণ্ড চকলেট। প্ৰথমতে চকলেট কেকখিনি দিবলৈ চকলেটখিনি বনাই লম। সেইখিনি আপোনালোকক প্ৰথমতে দেখাই লৈছো। এইখিনি সৰু সৰুকৈ কাটি লৈছো। ইমানখিনি সৰুকৈ কাটিলে হৈ যাব। মোৰ এইখিনি কাটা হৈ গ'ল। এইখিনি লৈছো চকলেট কেকক দিবলৈ। প্ৰথমতে এয়া কেটলিত গৰম পানী দি ইয়াতে বহাই লৈছো। কেটলিটো আপোনালোকে ইগনোৰ কৰিব কাৰণ এইটো কেটলিত দিলেহে মোৰ চকলেটখিনি ভাল হ'ব। এয়া বাতিটো ইয়াতে দিবলৈ সুবিধা হয়, সেই কাৰণে এতিয়া গৰম হল হোৱাৰ পিছত অলপ কমাই দিছো জুইটো। এতিয়া বাতিটোত এনেদৰে গলাই লৈছো আৰু ইমানখিনি এনেকুৱা হলে হৈয়ে যাব আৰু চকলেট বনাবলৈ। আৰু মই কডিং চকলেটখিনি কিহত বনাম এইটো দেখুৱাই দিছো। ইয়াতে মই চকলেটখিনি দি দিম। এতিয়া মই চামুচেৰে এনেকৈ অলপ অলপকৈ গোটেইখিনি দি গৈছো। যিমানখিনি হয় এইখিনি দিম। 6টামান বনাম আৰু এইফালে যে দেখিছে কাগজ এখন, ইয়াতেও মই আজি প্ৰথম কাৰণে ট্ৰাই কৰিম, তাতে দি চাম। আৰু ইয়াতে তো বনাইয়ে থাকো, মই ভাবিছো এইবাৰ অলপ বেলেগকৈ বনাম। কাগজ মানে এইখন প্লাষ্টিক হয়। ইয়াতে এনেকৈ অলপ অলপকৈ দি ডিজাইন দিম বুলি ভাবিছো। চামুচখনেৰে অলপমান এনেদৰে বহলাই দিছো। অলপ টাইম থাকাৰ পিছত নজলৰ সহায়ত মাজৰখিনিত এটা ডিজাইন দিম, কিন্তু সেইখিনি ভিডিঅ' কৰা নহল। আৰু এতিয়া কৰাৰ পিছত এইখিনি দেখিছেনে এনেকৈ অলপ মাজত নজলৰ সহায়ত দিছো সেইখিনি। আৰু এতিয়া ফ্ৰিজত ৰাখি দিম অলপ টাইমৰ কাৰণে। এইখিনি ৰাখাৰ পিছত মই আনিবলৈ গৈছিলো বৰ্ড আৰু বক্স। মই যিহেতু অৰ্ডাৰ লওঁ সেইকাৰণে এইখিনি নাছিলে ঘৰত আৰু আনিব গৈছিলো। এইখিনি গোটেইখিনি মই অলপ বেছিকৈ আনিছো। এনেকৈ হলে অলপ পইচাটো কম হয়। আৰু 6 গাঁৱৰ পৰাই লৈছো মই, অলপ পইচাটো কম পৰে। এনেকৈ বক্স আৰু বৰ্ড আৰু কিবা কিবি লাগা বস্তু আছিল, এনেকৈ আনিলো। মই এইখিনি আনিব যোৱালৈ ইয়া চাওকচোন চকলেটখিনি হৈয়ে গ'ল। দেখিছেনে? এইখিনি উলিয়াই আপোনালোকক দেখাই আছো। আৰু এইখিনিও হৈ গ'ল। আজি ফাৰ্ষ্ট টাইমৰ কাৰণে এইখিনিটোত নতুন এটা ডিজাইন দিছিলো, কিন্তু এনেকৈ নতুনকৈ ডিজাইন এটা দিলে মানে ভাল হলে ভাল লাগে মনটো বহুত। আপোনালোকৰ হয়নে তেনেকুৱা জনাবচোন। আৰু এয়া হৈ গ'ল। আৰু দেখিছেনে কি ধুনীয়াকৈ ওলাই আহিছে নিজে নিজে। আৰু এইখিনি আছিল আজি মই প্ৰথম দিয়া ডিজাইনটোৰ। আৰু ভাল লাগিছে, এনেকৈ বঢ়িয়াকৈ হৈছে। আৰু এইখিনিও মই কেকত ইউজ কৰিম। ৰব ভিডিঅ'টো এইখিনিতে শেষ নাই। মই যেনেকৈ কৈছো আপোনালোকে আৰু শেষ হোৱা বুলি ভাবিব। আৰু এইটো হৈছে কেক বেচটো। আগতে মই এনেকুৱা কেকৰ ভিডিঅ' দিছিলো, সেইকাৰণে বাকীখিনি ইয়াৰে নেদেখালো, এইখিনিৰ পৰাই দেখাইছো। আৰু এইটো অৰ্ডাৰৰ কেক হয় আৰু বাকীখিনি মই দেখাই নাথাকিলো, সেইকাৰণে টাইমটো গুচি যায়। আৰু এইটো চকলেট কেক হয়, আপোনালোকক আগতেও দেখাৰ কাৰণে এইটো ভিডিঅ' এইখিনিৰ পৰাই দেখাই দিছো। আৰু এইখিনি মই ডাৰ্ক কম্পাউণ্ডৰে এনেকৈ গলাই লৈছো। আগৰখিনি যে দেখালো আপোনালোকক হোৱাইট কম্পাউণ্ডটো, তেনেকৈ এইখিনি গলাই লৈছো। কিন্তু ইয়াতে অলপমান হুইপ ক্ৰীম বেছিকৈ লাগে, অলপ বেছিকৈ দিলে ধুনীয়া হয়, এইখিনি ভাল হয়। আৰু যদি আপোনালোকে বিচাৰে তেনেকুৱা মই ভিডিঅ' দেখুৱাম বাৰু, ডাৰ্ক কম্পাউণ্ডটো কেনেকৈ গলাই ল'ম সেইখিনি আপোনালোকক দেখাই দিম। আৰু এইখিনি এনেকৈ ছাইডত এইখিনি এনেদৰে ঘূৰাই ছাইডলৈ গোটেইখিনি দিম। এতিয়া মোৰ জাগাখিনিও চেঞ্জ হ'ল, টেবুললৈ আহিব লগা হ'ল। এইফালে মোৰ আছে অভেনটো আৰু এইফালে ভাগিনে মোবাইলটো ধৰি দি আছে ভিডিঅ' কৰাৰ কাৰণে। বাকী ফুলখিনি দিয়া হ'ল, ওপৰৰ ফুলখিনি। এতিয়া তলৰখিনি দি দিওঁ। আৰু আপোনালোকক এইখিনি দেখাই দিছো গোটেইখিনি দিয়া। এতিয়া অৰিঅ' বিস্কুটখিনি দিম। অৰিঅ' বিস্কুট ডিজাইনৰ কাৰণে আনিছিলো এনেদৰে চাইডে অৰিঅ' বিস্কুট। আৰু এইফালে মই যে হোৱাইট কম্পাউণ্ড চকলেট বনাইছিলো সেয়া দিম। আৰু এইফালে অৰিঅ' বিস্কুট আৰু বেছিকৈ দিম অলপমান ধুনীয়া লগাকৈ। আৰু বাকী মাজত দিম এটা, এইটো ডিজাইনৰ যে দিছিলো মাজতে এইটো দিম। এতিয়া এইটো ডিজাইনৰে তলফালে এটা এনেদৰে বহাই যাম। মই বেছিকৈ বনাইছিলো সেইকাৰণে। আৰু ভাগিনহঁতো যিহেতু আছে, সিহঁতেও চকলেট খাই ভাল পায়, বেছিকৈ তেনেকৈ বনাই দিছো। আৰু ইয়াতে যিখিনি লাগে সেইখিনি দি দিছো। বাকীখিনি দিয়া হ'ল। এতিয়া লাষ্টত দিছো দুটামান চুগাৰ বন। আৰু এতিয়া হৈ গ'ল এইখিনি। লাষ্টত এতিয়া মই বক্সটোত ভৰাই লৈছো। ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে প্লিজ কমেণ্ট এটা কৰি জনাব। আৰু যদি কেকৰ কিবা জানিব লগা থাকে তেতিয়াহ'লে মোক সুধিব পাৰে। আৰু আজি ভিডিঅ'টো এইখিনিয়ে আছিলে। আৰু আপোনালোকৰ কেনেকুৱা লাগিলে প্লিজ কমেণ্ট এটা কৰিব। আৰু যদি ভাল লাগিছে তেতিয়াহ'লে লাইক এটা দিব। আৰু মই এইফালে চুৰিখন এনেকৈ টেপ এটা মাৰি কিনে এনেদৰে দিছো। আৰু যদিহে আপোনালোকৰ মোৰ ভিডিঅ'ত নতুন হয় তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদিহে ছাবস্ক্ৰাইব কৰি ৰাখিছে তেতিয়াহ'লে থেংক ইউ। আৰু এনেকৈ মই গোটেইখিনি টেপ মাৰি ৰেডি কৰি দি পঠাম। এতিয়ালৈ আহিছো, বাই বাই।